আন দেৱয়েৰে কৰে কেশৱ সম জানিবা হাঁহি সিজন পাতকী পৰম আন দেৱতাৰ সৈতে মোক যিসকলে সমান কৰে সখা সেইজনেই একমাত্ৰ পাপী। এতিয়া আমিও যদি গীতা ভাগৱতৰ এই তত্ত্বসমূহ দৰ্শন নকৰাকৈ মাধৱ গুৰুজনে নামঘোষা শাস্ত্ৰত খুব সুন্দৰভাৱে আমাক এই দৰ্শনটো দিছে। হে ৰাম ঈশ্বৰ কৃষ্ণক এৰি যিটো জনে ভজে আন দেৱতাক কুকুৰৰ লান যে ধৰি মোৰ জনে খোজে সিন্ধু তৰিবাক ৰাম ৰাম ঈশ্বৰ কৃষ্ণক যিটো অন্য দেৱতাৰ সম বুলয়ব ধম মোৰ সমতি 84 নৰক ভুঞ্জি পাপৰ জনিত সিটো অৱশ্যে শুইবে কৌতপতি ৰাম ৰাম বচনে কেৱল মাত্ৰ হৰিত শৰণ লয় চিত্তে আন দেৱক ভজয় জানিবা কদাচিতো সিদ্ধি সিটো নলভয় হৰিতাৰ সন্তোষ নহয়। এনেকৈ সুন্দৰ সুন্দৰ পদচন্দ ছবিচন্দৰ জৰিয়তে দুলৰী চন্দৰ জৰিয়তে কৃপালু দুজনা গুৰুৱে কলিৰ মলমতি মনুষ্য আমি সমস্ত জনাকে এই সিদ্ধান্তখিনি দিছে যে এটা বস্তু যদি আমি মালিকক বিচাৰোঁ মালিকে যি ধৰণে আমাক বস্তুটো অৰ্পণ কৰিব যিমান আনন্দ মনেৰে কিন্তু এজন অনুচৰক বা ভৃত্যক যদি সেই বস্তুটো বিচাৰোঁ ভৃত্যজনে কিন্তু ভয় ভয়কৈ দিব কিজানিবা মালিকে দেখি আছে কিজানিবা মালিকে মোক দেখিলে দৰমহাটো কাটি দিয়ে। ঠিক তেনেকৈ ভগৱন্ত পুৰুষে অৰ্জুনৰ আগত এই কথাখিনি কৈছে অল্প যেন বস্তুক লাগিয়া নিচ নৰে নোখোজি স্বামীক ভৃত্যক চাটু কৰে যদি গৃহস্থত খোজে বিস্তৰকে পাৱে মূৰ প্ৰসাদৰ সিটো নজানয় সুখে মূৰ প্ৰসাদৰ সিটো নজানয় সুখ ক্ষুদ্ৰ দেৱ পুঁজি মুত শুৱয় বিমুখ মোক খুজিলে মই সকলোখিনি দিম কিন্তু মোক নিবিচাৰি যদি মোৰ অনুচৰ স্বৰূপ ক্ষুদ্ৰ ক্ষুদ্ৰ দেৱতাসকলক বিচাৰে তেতিয়াহ'লে সেইটো চিৰশাশ্বত বা চিৰন্তন কেতিয়াও নহয়। ৰাম আখুৰি স্বভাৱ ধৰি ৰজতম
হিংসাত্মক কৰ্মে দেৱ পূজে সি কাৰণে নানা কৰ্ম কৰি মৰে চিত্ত নোহে থিৰ বলি কাটি মাংস খাই পিয় ৰুধিৰ হেৰা তাৰ যত জ্ঞান কৰ্ম যজ্ঞ দান ইষ্ট ঈশ্বৰ বিমুখ বৃথা জানিবা নিষ্ট পঢ়ে বেদ শাস্ত্ৰ তাৰ তত্ত্ব জানি জীৱা পঢ়ি ফুৰে সিও বাতুলৰ বাণী মোক জানিবাৰ তাৰ চক্ষু ভৈল শাস্ত্ৰ শাস্ত্ৰ জ্ঞান জানিবাৰ পণ্ডিতে হে পাত্ৰ আসুৰিক স্বভাৱ উৎপত্তি হয় তিনি গুণৰ দ্বাৰা ৰজগুণ তমগুণ আৰু সাত্বিক গুণ এই সাত্বিক গুণক বাদ দি ৰজ আৰু তম গুণৰ জৰিয়তে জীৱ আসুৰিক স্বভাৱৰ হয় আৰু এনেকুৱা স্বভাৱৰ বাবে জীৱই হিংসাত্মক কৰ্মৰ জৰিয়তে ক্ষুদ্ৰ ক্ষুদ্ৰ দেৱতাসকলক পূজা কৰে আৰু কৃপালু গুৰুজন বস্তুৱে আমাক দৰ্শন দিছে ক্ষুদ্ৰ দেৱ মূৰ্তি কিম্বা কৃষ্ণ মূৰ্তি ছয় পূজে যদি ভক্তে তাৰ ফলক নপাৱয় যদি ক্ষুদ্ৰ দেৱতাৰ মূৰ্তি আমি ঈশ্বৰ বুলি পূজা কৰোঁ বা তাতোতকৈও অকণমান ওপৰত গৈ চিন্তা কৰোঁ যে কৃষ্ণৰে মূৰ্তি এভাগ আমি নিৰ্মাণ কৰি তাকেই ঈশ্বৰ বুলি সেৱা কৰোঁচোন কিন্তু গুৰুজনাই কৈছে ক্ষুদ্ৰ দেৱ মূৰ্তি কিম্বা কৃষ্ণ মূৰ্তি ছয় যদি স্বয়ং মাটি সোণ ৰূপ তাম পিতল আদি যি ধাতুৰে নহওক কিয় কৃষ্ণৰ স্বয়ং শংখ চক্ৰ গদা পদ্ম চাৰি অষ্টধাৰী মূৰ্তি হ'লেও গুৰুজনাই কৈছে তাক পূজা কৰিলে সেৱা কৰিলে তাৰ দ্বাৰা জীৱই পাব লগা ফলটো কিন্তু নাপায় সেইকাৰণে গুৰু ধৰ্মত মূৰ্তি পূজা নিষিদ্ধ একমাত্ৰ ৮ প্ৰকাৰ মূৰ্তিৰ ভিতৰত বাংময় মূৰ্তিক গুৰুজনাই শ্ৰেষ্ঠ বুলি কৈছে বাংময় মানে শব্দ ব্ৰহ্ম যি বৰ্তমান অষ্ট অধ্যায়ত অক্ষৰ ব্ৰহ্ম যুগৰ কথা ইতিমধ্যে আমি আলোচনা কৰি আছোঁ যে আখৰ বা শব্দ ব্ৰহ্ম গুৰুজন বস্তুৱে শ্ৰেষ্ঠ বুলি কৈছে তুমি আঁতৰৰ পৰা যদি দেখুৱাই দিয়া এখন হাত এনেকৈ দাঙি তোমাৰ ভাৱনাটো হ'ল কৃষ্ণ কিন্তু আঁতৰৰ পৰা দেখাৰ কাৰণে কি হ'ল ওচৰলৈ যাম জানো এইটোৱে কিজান মোক মাৰিম বুলিয়ে কৈছে সেইকাৰণে দৰ্শনবিলাক আমি বুজিবলৈ চেষ্টা কৰিব লাগিব আৰু বৰ্তমান পদবন্ধত ভগৱন্ত পুৰুষে নিজ মুখে প্ৰকাশ কৰিছে মোৰ প্ৰসাদৰ যিটো নজানয় সুখ অৰ্থাৎ প্ৰসাদ মানে কৃপা শব্দৰ যদি অৰ্থটো চাওঁ প্ৰ মানে প্ৰভু দন্তীয় স মানে সাক্ষাৎ দন্তীয় দ মানে দৰ্শন যি ব্যৱস্থাৰে প্ৰভুৰ সাক্ষাৎ দৰ্শন পোৱা যায়
তাকে কোৱা হৈছে প্ৰসাদ, এক অৰ্থত কৃপা। আৰু মোৰ কৃপাৰ যিজনে মূল্য বুজি নাপায় তেওঁ ক্ষুদ্ৰ দেৱতাক পূজা কৰে, আৰু ক্ষুদ্ৰ দেৱতাক পূজা কৰি তেওঁ বিমুখ হ'ব লগা হয়। আৰু এনেকৈ ৰজগুণ তমগুণৰ জৰিয়তে আসুৰিক স্বভাৱ উৎপত্তি হয়, আৰু আসুৰিক স্বভাৱ উৎপত্তি হোৱাৰ লগে লগে তেওঁ যিটো কৰ্ম কৰিব সেই কৰ্মটো স্বাভাৱিকতে হিংসাত্মক কৰ্ম। প্ৰমাণ আপোনালোকে চাব পাৰে যে ক্ষুদ্ৰ দেৱতাৰ স্থানত সাত্বিক আহাৰ গ্ৰহণ কৰা নাযায়, কিয়নো তাত বলি বিধান হয়। আৰু নানা কৰ্ম কৰি মৰে চিত্ত নোহে থিৰ, বলি কাটি মাংস খাই পিয়য় ৰুধিৰ। এনেকৈ বলি বিধান প্ৰক্ৰিয়াৰে মাংস ভক্ষণ কৰি জীৱবিলাক স্বাভাৱিকতে ৰজ আৰু তমগুণেৰে ক্ষুদ্ৰ দেৱতাক পুজি হিতাহিত জ্ঞান হেৰুৱাই কেৱল আসুৰিক স্বভাৱ আৰু হিংসা কৰ্মত লিপ্ত হয়। আৰু আপোনাৰভাৱে চাব পাৰে এনেকৈ আমি যিটো প্ৰমাণ হিচাপে দিব পাৰোঁ সেই প্ৰমাণটো যদি আপোনালোকে বিচাৰে তেতিয়াহ'লে আমি এনেকৈ ভাবি পাওঁ যে যেতিয়া বিশ্বকৰ্মা পূজাত ভাওনা কৰিবলৈ যায় সেই ভাৱৰীয়াসকলৰ একোজন ভাৱৰীয়াই কিন্তু মদ্যপান কৰি যায়, বা অনুষ্ঠানটো শেষ হোৱাৰ পাছতো কিন্তু হোটেলত বা ধাবাত সোমাই সেই ৰস অকণ খাইহে ঘৰ পায়হি ৰাতি 2-3 বজাত। অন্য হাতেদি যেতিয়া বিশ্বকৰ্মা পূজাত দিহানাম পৰিৱেশন কৰিবলৈ যোৱা যায় তেতিয়া সেই দিহানাম পৰিৱেশনলৈ কৰিবলৈ যাওঁতেও এটা পেগ গলাধকৰণ নকৰিলে নামখাৰ মুখেৰে ভালকৈ নোলায়। এই দৰ্শনটো শাস্ত্ৰই দিছে আমাক, এইটো শুদ্ধ নে অশুদ্ধ। তাৰমানে যি দেৱতাক পুজিবলৈ যায় সেই দেৱতাৰ স্বভাৱটো সেই সেৱকসকলে লাভ কৰে, আৰু সেৱকসকলে সেই স্বভাৱটো পাই যোৱাৰ লগে লগে হিংসাত্মক কৰ্ম কৰিবলৈও কোনো কুণ্ঠাবোধ নকৰে। এনেকৈ বৰ্তমান পদে দিছে, তাৰ যত জ্ঞান কৰ্ম যজ্ঞ দান ইষ্ট, ঈশ্বৰ বিমুখ বৃথা জানিবাহা নিষ্ট। যদি ঈশ্বৰ বিমুখ হয় সকলো অনিষ্ট বুলি সিদ্ধান্ত দিছে। তাৰ পাছত প্ৰকাশ কৰিলে পঢ়ে বেদ শাস্ত্ৰ তাৰ তত্ত্বক নাজানে। এতিয়া প্ৰাণজিৎ নামৰ শৰীৰটোৱে আপোনাসৱৰ আগত আজ্ঞা শিৰোগত কৰি ইমান পৰে, শাস্ত্ৰই পাঠ কৰি আছোঁ আপোনাসৱৰ আজ্ঞাতে থাকি। এতিয়া পঢ়ে বেদ শাস্ত্ৰ, এনেকৈ বেদ শাস্ত্ৰবিলাক পঢ়ে বা আমি পঢ়িছোঁ, তাৰ তত্ত্বক নাজানি তাৰ তত্ত্বটো জানিবলৈ আমি চিন্তা কৰা নাই, চেষ্টা কৰা নাই। যিবা পঢ়ি ফুৰে সিও বাতুলৰ বাণী। যদি পঢ়ি থকাখিনিও বগৰী গুটিৰ নিচিনা, ডলাৰ বগৰীৰ নিচিনা, যে বগৰী গুটিটো যেনেকৈ বাগৰি ফুৰে তেনেকুৱা ব্যৱস্থাৰ কথাহে আমাক প্ৰকাশ কৰিছে। গতিকে মোক জানিবৰ বাবে একমাত্ৰ পথটো হ'ল মোক জানিবাৰ তাৰ চক্ষু ভৈল শাস্ত্ৰ, যে পৰম ঈশতত্ত্বক জানিবৰ বাবে শৰীৰধাৰী মনুষ্যৰ একমাত্ৰ পথটোৱে হ'ল শাস্ত্ৰ শব্দ ব্ৰহ্ম। আৰু তাকে আশ্ৰয় কৰোঁতেও যদি আপুনি মই তাৰ জ্ঞান ল'ব পৰা নাই তেতিয়াহ'লে পঢ়িহে আছোঁ, মাত্ৰ ভাটৌ চৰাইৰ দৰে মুখস্থহে কৰি আছোঁ আমি। সেইকাৰণে আমি প্ৰত্যেকটো কথা চিন্তা কৰাটো অতিব প্ৰয়োজন। আমি যাক নিমন্ত্ৰণ কৰিম সেই ব্যক্তিজনৰ নাম কি? অৰ্থাৎ শিৱৰাত্ৰিৰ দিনা শিৱগীতা পাঠ হয়, কিন্তু যেতিয়া চেদ পৰে তেতিয়া ডাকি বোলা শিৱ বুলি নকয়, ডাকি বোলা ৰাম বুলি কয়। আপোনালোকে শুনিবচোন, নিশ্চয় শুনিছে। যেতিয়া শিৱৰাত্ৰিৰ দিনা শিৱগীতা পাঠ হয়, পাঠৰ অন্তত যেতিয়া সেৱকীসকলে সেৱা লয় তেতিয়া সেৱাত কি বুলি গায়? নমো নমো নাৰায়ণ প্ৰসন্ন হৈওক হৰি কৰিওক মায়াক নিৰ্জান, আপোনাৰ মহিমা আপুনি বেকত কৰি জীৱক কৰা পৰিত্ৰাণ। তোমাৰ মায়াই হৰি কপট গুণক ধৰি মহিয়াছে আমাক সমলি, গোচাইওক মায়া স্বামী তোমাৰ চৰণে আমি ভজিলোহ জয় জয় বুলি। এতিয়া মায়াৰ স্বামী কোন? মাধৱ গুৰুজনে নামঘোষাত কৈছে, মই দুৰাচাৰ কেৱলে তোমাৰ অপৰাধী নাৰায়ণ, ক্ষমিও কহৰি লৈ দাস কৰি পখিলো খেৰা শৰণ। হে কৃষ্ণ স্বামী তজু পাৱে আমি কেৱলে শৰণ চাওঁ, কৰা অনুগ্ৰহ মায়াৰ নিগ্ৰহ তেবেহে প্ৰভু এৰাওঁ। তাৰমানে মায়াৰ স্বামী হ'ল কৃষ্ণ, আৰু মাতি আছোগে গছ এজোপাৰ তলত শিৱৰাত্ৰিৰ দিনা। এইটো পঢ়িছোঁ শাস্ত্ৰ,
কিন্তু তত্ত্বটো বুজিবলৈ চেষ্টা নকৰাৰ বাবে শাস্ত্ৰই কৈছে, ভগৱন্ত পুৰুষে অৰ্জুনক কৈছে, মোক জানিবাৰ তাৰ চক্ষু ভৈল শাস্ত্ৰ। মোক জানিবৰ বাবে চকু দুটা হৈছে শাস্ত্ৰৰ চকু। শাস্ত্ৰৰ মাধ্যমেৰেহে মোক জানিব পাৰিবা। আকৌ শাস্ত্ৰ পঢ়ি পঢ়ি যদি তাৰ বিপৰীত নিয়মটোৱে পালন কৰিছা, তেতিয়াহ'লে জীৱা পঢ়ি ফুৰে সিও বাতুলৰ বাণী। তেনে ভাগৱত ধৰ্ম আমি যি কৈছে আপুনি আচৰি ধৰ্ম আনকো শিকায়। আমি কৈছে এটা, শুনিছোঁ এটা, পালন কৰিছোঁ অন্য এটা। তেনেকুৱা জীৱনৰ পৰা কেতিয়াও ঈশ্বৰ পুৰুষে যি কৃপা কৰিব লাগে সেই কৃপাৰ পৰা সেই জীৱ বঞ্চিত হ'ব লগা হয়। আৰু এনেকৈ অৰ্জুনৰ আগত প্ৰকাশ কৰিছে, উদাহৰণ দিছে, এৰা লোক কহয় আপোনাত নাহি তাৰ যেন গন্ধ পশু বেছি পৰ উপকাৰ সুঘ্ৰাণ বস্তুক পশু শৰীৰত ধৰে তাৰ কাৰ্য নাহি পৰে উপভোগ কৰে। আমি সকলোৱে জানো যে হৰিণাৰ মাংসই বৈৰী, হৰিণাৰ মাংসই বৈৰী। সুগৰী পহু গাৰ পৰা এটা খুব সুন্দৰ গোন্ধ ওলায়, যি গন্ধটো বাঘে সিংহই আঁতৰৰ পৰা পোৱাৰ কাৰণে সেই পহুটো মৃত্যু হ'ব লগা হয়। ঠিক তেনেকৈ শাস্ত্ৰৰ মাধ্যমেৰে যদি চিন্তা কৰোঁ যে ভগৱন্ত পুৰুষে এই সংসাৰত দ্বাপৰ যুগত শ্ৰীকৃষ্ণ ৰূপে অৱতাৰ হৈ যিমান সুন্দৰভাৱে এই সংসাৰ তথা যদুবংশক কৃপা কৰি আছিল, আৰু যদুবংশৰ বংশধৰসকলেও ভগৱন্ত কৃষ্ণক যিদিনালৈকে জগতৰ ঈশ্বৰ বুলি ভাবি আছিল, সেইদিনালৈকে যদুবংশৰ কোনো অপায় মংগল নাছিল। কিন্তু যিদিনাই ভাবি ল'লে কৃষ্ণ আমাৰ বয়সৰ একে এটা লগৰীয়া ল'ৰা মাথোন, এই বুলি যিদিনাই কৃষ্ণক অৱমাননা কৰিবলৈ ধৰিলে, সেই দিনটোৰ পৰাই যদুবংশ ধ্বংস হ'ব লগা হ'ল। ঠিক তেনেকৈ বাংময় মূৰ্তি শাস্ত্ৰই হ'ল জীৱৰ জ্ঞান চক্ষু। আৰু এই শাস্ত্ৰভাগ পঢ়ি পঢ়ি যিদিনাৰ পৰা আমি ইয়াৰ বিপৰীত চিন্তাৰে জীৱন আগবঢ়াবলৈ ল'লোঁ, সেইদিনাৰ পৰাই ভাগৱত আপোনাৰ মোৰ সন্মুখত কালৰূপে মংগলৰ বিপৰীতে অমংগল হিচাপে প্ৰকাশমান হৈ যাব। যিধৰণে ভগৱন্ত কৃষ্ণই কালৰূপ ধাৰণ কৰি যদুবংশক ধ্বংস কৰিলে অৱমাননা অৱজ্ঞা কৰাৰ কাৰণে, ঠিক তেনেকৈ ভাগৱত কীৰ্তন দশম ঘোষা ৰত্নাৱলী পঢ়ি পঢ়ি ইয়াৰ কথাখিনি সুৰ আকাৰে ভকতৰ আগত পৰিৱেশন কৰি কৰি যদি আমি তাৰ বিপৰীত নিয়মটো পালন কৰোঁ, তেতিয়াহ'লে সময়ত এই বাংময় মূৰ্তি কৃষ্ণ তত্ত্বই কালৰূপ ধাৰণ কৰি আপুনি মই বিচৰা মংগলৰ বিপৰীত অমংগল ৰূপটো আপোনাৰ মোৰ গৃহত আহি পৰিব। ঘোৰ আমাৰ নিশাৰ মাজত আপুনি মই সোমাই পৰিম। এই দৰ্শনটো বৰ্তমান দিলে ৰাম গদৰ ভেবহয় যেন চন্দনৰ ভাৰ পিঠিত চন্দন গন্ধ নপায় তাৰ পণ্ডিত হুয় অৰ্থ জ্ঞানে
জ্ঞানে মুহূৰ্ত থাকিয়া তভু বখানয় আনে। এটা গাধৰ উদাহৰণ দিলে। গাধই যেনেকৈ নিজৰ পিঠিত মালিকজনে চন্দনৰ কাঠ দি এঠাইৰ পৰা আন ঠাইলৈ পঠিয়াই দিলেও চন্দনৰ মূল্য বা গন্ধ গাধই যেনেকৈ উপলব্ধি কৰিব নোৱাৰে, ঠিক তেনেকৈ সমাজৰ দৃষ্টিত পণ্ডিত হোৱাৰ পাছত অৰ্থ জ্ঞানৰ বাবে, তত্ত্ব জ্ঞানৰ বাবে যদি চিন্তা নকৰোঁ, তেতিয়াহ'লে তাৰ দৰ্শনটো দিছে যে মুহূৰ্ত থাকিয়া তভু বখানয় আনে। অৰ্থাৎ তাৰ স্বভাৱটো কেনেকুৱা হ'ব তাতে উত্তৰটো আছে যে পাঠ কৰিছে ভাগৱত, পাঠ কৰিছে গীতা, নামটো গাইছোঁ কৃষ্ণ নাম গোপাল গোবিন্দ যদু নন্দন কৃষ্ণৰ চৰণে লৈলো শৰণ, কিন্তু পৰিৱেশন কৰিছোঁ সৰস্বতী পূজাৰ দিনা, পৰিৱেশন কৰিছোঁ দুৰ্গা পূজাৰ মণ্ডপত গৈ। তে সেই ব্যৱস্থাটোতে ওলাই আছে যে সেইজন কিমান জ্ঞানী, কিমান তত্ত্বদৰ্শী, তেওঁ ভগৱন্তৰ কিমান কৃপাৰ যোগ্য। এটা গাধৰ পিঠিত ভগৱন্তৰ এটি মূৰ্তি মালিকজনে দি এঠাইৰ পৰা আন ঠাইলৈ গৈ আছে। এটা মন্দিৰত গৈ সেই মূৰ্তিভাগ দিবগৈ মালিকজনে, আৰু গাধ এটাৰ পিঠিত সেই মূৰ্তিটো সুন্দৰভাৱে সজাই পৰাই তুলি দিছে। আৰু প্ৰত্যেকজন মানুহে গাধটোলৈ চাই চাই কৃষ্ণ কৃষ্ণ বুলি কৈ সেৱা কৰিছে। আৰু গাধটোতো একেবাৰে গপত উফন্দি পৰিছে, ইহঁতে আজি মোকেই কৃষ্ণ বুলি কৈছে। তাৰপাছত যেতিয়া গৈ গৃহস্থজনে গাধটোৰ পিঠিৰ পৰা মূৰ্তিভাগ নমাই মন্দিৰত দিলেগৈ, তাৰ পৰা যেতিয়া উভতি আহিছে তেতিয়া দেখোন গাধটোলৈ চাই কোনেও কৃষ্ণ বুলি এনেকৈ মূৰটো নুদুৱায়। তাতে গাধটোৰ অকণমান খং উঠিছে, যাওঁতে দেখোন মোক আকৌ প্ৰত্যেকজনে কৃষ্ণ কৃষ্ণ বুলি কৈ মূৰটো তললৈ দুৱাই সেৱা কৰিছিল, এতিয়া উভতি আহোঁতে দেখোন এইখিনি মানুহে মোৰ ফালে কেৰাহীকৈও নেচায়। যেতিয়া এইটো ভাৱনাযুক্ত হৈ গাধটোৱে বেবাবলৈ লাগিছে, তেতিয়াই মালিকজনে পিঠিত 2 চাট বেছিকৈ কোবাই দিছে। তাৰমানে তাৰ দৰ্শনটো কি? আমিও যদি ভাবোঁ কৃষ্ণ গোবিন্দ কৃষ্ণ, আমিও যদি তেনেকৈ পৰম তত্ত্ব জ্ঞানী পুৰুষ বুলি ভাবি আমাকেই সেৱা কৰিছে বুলি ভাবোঁ, তেতিয়াহ'লে সেইটোৱে হ'ব দেহৰ অহংকাৰ। অৰ্থাৎ আমি কোনেও এজনে অন্যজনৰ শৰীৰটোক চাই চাই কৃষ্ণ নাই কোৱা। প্ৰত্যেকজনে শৰীৰটোক চৈতন্য শক্তিৰ ৰূপ দিয়া যি পৰম আত্মা আমাৰ চকুৰে দেখা নেপাওঁ, সেই আত্মা তত্ত্বৰ ৰামক আমি প্ৰত্যেকেই কৃষ্ণ বুলি সেৱা জনাওঁ। আৰু প্ৰমাণটো আপোনাৰভাৱে চাব পাৰে যে কোটি টকা ব্যয় কৰি, কোটি টকা খৰচ কৰি আচবাবেৰে সুন্দৰ শোভাবৰ্ধন কৰিলেও এটি ঘৰক কোনোজনে এইখিনিলৈকে ক'ব বোলে ঘৰটোৰ মালিকজনে কিন্তু বৰ টকা পইচা খৰচ কৰি ঘৰটো ধুনীয়াকৈ বনাইছে দেই, এতেকে বুলি কোনেও আমি এই বুলি নকওঁ হেৰা ধুনীয়া ঘৰ নমস্কাৰ। কোনোবাই কওঁনে বাৰু? কোনেও নকওঁ হেৰা ধুনীয়া ঘৰ কৃষ্ণ, এই বুলি কোনেও নকওঁ। কোনদিনা নকওঁ? যিদিনা শৰীৰটোৰ পৰা আত্মাতত্ত্ব ওলাই যাব, এখন বগা কাপোৰেৰে ঢাকি দিব চোতালত, সেইদিনা সেই শৰীৰটোক আমি কোনো কৃষ্ণ নকওঁ, কাৰণ সেইডাল এডাল কাঠ হৈ যায়। সেইদিনা আমাৰ অনুভৱটো হয় যে কৃষ্ণ বুলি প্ৰকৃততে প্ৰাণজিৎ নামৰ শৰীৰটোক কৈছিলোঁ নে ইয়াক প্ৰাণজিৎ নামৰ শৰীৰটোলৈ ৰূপান্তৰিত কৰি থোৱা সেই আত্মা তত্ত্বক আমি কৃষ্ণ বুলি কৈছোঁ। সেই জ্ঞানটো আমাৰ যিদিনালৈকে নহ'ব, সেইদিনালৈকে গাধটোৰ নিচিনাই হৈ থাকিব আমাৰ চিন্তাখিনি। তো এই দৰ্শনখিনি গুৰুজনে আমাক শাস্ত্ৰসন্মতে দিছে। এৰা পাকে জাকে যাই যদি সন্তৰ সমাজ, মোৰ নাম স্মৰিবাকো তাতো কৰে লাজ, হেৰামে লোকে নাম স্মৰে শুনি
উখমিখ কৰে লাজত থাকিয়া সিটো কাব্য কোশ পঢ়ে ও বোলে ৰাম কৃষ্ণ নাম স্মৰণ সুখৰ এহিলা যে মিছা মনে ভটকে মাতৰ ৰাম যেন শাস্ত্ৰ জ্ঞান হুৱে ঈশ্বৰত চিত্য একে দেৱ অমৰ যে পিলে ক অমৃত অজিমতে ভজিবে মোক শাস্ত্ৰ কহে তাক পণ্ডিতৰ আগত নালাগে পুছিবাক সুন্দৰভাৱে আমাক গুৰুজনে দৰ্শন দিছে যে কেনেবাকে যদি পাকে জাকে সন্তৰ সমাজলৈ যায় কোনদিনা যায় সন্তৰ সমাজলৈ মেট্ৰিক পৰীক্ষাৰ দুদিনৰ আগত কোনদিনা যায় সন্তানটোৰ ইণ্টাৰভিউ দিয়াৰ দুদিনৰ আগত কোনে লৈ যায় মাকে মাতৃয়ে কাক জীয়েকক চাদৰ মেখেলা পিন্ধাই লৈ যায় বোলাচোন সোণজনী নামঘৰত গৈ তোমাৰ হৈ চাকি এগছ দি থৈ আহোঁ সেইদিনা সেমেনা সেমেনিকে যায় ছোৱালীজনী চাবচোন সেই কথাটোকে বৰ্তমান কৈছে যে পাকে জাকে যাই যদি সন্তৰ সমাজ মোৰ নাম স্মৰিবাকো তাতো কৰে লাজ তাৰমানে কোনোবাই যদি কৃষ্ণ বুলি ক'বলৈ কয় কৃষ্ণ বুলি কোৱা আকৌ মাকে যদি কয় কোনটো তুমি কৃষ্ণ বুলি কোৱা আকৌ বৰদেউতা আহিছে হেমেনা হেমেনি কৰিব নকয় কৃষ্ণ বুলি তাৰমানে শিকোৱা নাই কৃষ্ণ বুলি ক'বলৈ কিন্তু সেই কৃষ্ণ তত্ত্বই তথাপিতো হৃদয়ৰ মাজত থাকি আপুনি মই সমস্তজনকে কৃপা কৰি আছে আমি পৰম সৌভাগ্যৱন্ত ৰাতিপুৱা শুই উঠি কিয়নো প্ৰত্যেক দিনাই এই বিশ্ব ব্ৰহ্মাণ্ডত হয়তো কোটি কোটি মানুহৰ মৃত্যু হৈ আছে কিন্তু সেই মৃত্যুৰ তালিকাখনত কোটি কোটি মানুহৰ ভিতৰত আপোনাৰ মোৰ বংশটোত আপোনাৰ মোৰ পৰিয়ালটোত সেই তালিকাখনৰ এজনো ব্যক্তি অন্তৰ্ভুক্ত হোৱা নাই কালিলৈ ৰাতিপুৱা হোৱাৰ লগে লগে যেতিয়া এজনৰো মৃত্যু নহয় তেতিয়া আপুনি মই ভগৱন্তক ধন্যবাদ দিব লাগে প্ৰভু ইমান সুন্দৰকৈ ৰাতিটো পাৰ কৰি দিলা আজিৰ দিনটো যেন তুমি এনেকৈ পাৰ কৰি দিয়া সেই বুলি অন্তত ঈশ্বৰক এবাৰ ভাবিব লাগে আৰু বৰ্তমান আমাক এনেকৈ কৈছে বোলে ৰাম কৃষ্ণ নাম স্মৰণ সুখৰ এহি লাজে মিছা মনে ভটকে মাতৰ ৰাম কৃষ্ণ নাম স্মৰণ কৰিলে জীৱৰ সুখ হয় কিন্তু এহি লাজে মিছা মনে ভটকে মাতৰ ভাটৌ চৰাইটোক যেনেকৈ ক'বলৈ কোৱা যায় তেনেকৈ কয় ভাটৌটোৱে ঠিক তেনেকৈ আমাৰো সন্তানবিলাকক আমি পিতৃ মাতৃসকলে কি বুলি কওঁ যে কোনোবা বয়সস্থ এজন আহিলে গৰু বিহুৰ দিনা কি বুলি কয় বস্ত্ৰ দান কৰিলে তেহে পাবা বৈকুণ্ঠত ঠাই গৰু বিহুৰ দিনা তাৰপাছত মানুহ বিহুৰ দিনা বোৱাৰীয়েকে শহুৰ দেউতাক সেৱা কৰে পত্নীয়ে স্বামীক সেৱা কৰে তাৰপাছত যি জোঁৱায়ে গৈ শহুৰ শাহুৰক গৃহত গৈ সেৱা ভাগ কৰেগৈ কোনদিনা মানুহ বিহুৰ দিনা গোটেই বছৰটো সেইফালে কি বিপদ হৈছে গা ভাল নাইকিয়া হৈছে যদিও খবৰ এটা ল'বলৈ সময় নাই কিন্তু সেইদিনা গৈ সেৱা ভাগ কৰি পাল মাৰি থৈ আহে তো এইটোৱে হ'ল মনুষ্যৰ স্বভাৱ তো এইখিনিকে প্ৰকাশ কৰিছে ভাটৌৱে যেনেকৈ শিকালে শিকি লয় ঠিক তেনেকৈ আপুনি ময়ো শাস্ত্ৰ পঢ়ি পঢ়ি ভকতৰ সমাজলৈ গৈ গৈও কেৱল ভাটৌৰ দৰে ক'ব লাগে কাৰণেহে কৈ আছোঁ বাকীখিনি তাৰমানে মিছা ৰাম কিমতে ভজিব মূৰ্খে
যদিহে বোলা কোন শাস্ত্ৰ পঢ়ি মোক ভজিলা পিংগলা অনাচাৰী গোৱালিয়ে কাম বুদ্ধি ভাবে নিশিত ধন চাই মোক ভজি গতি পাৱে মাক যিটো জানি ভজে মুখ্যতিশয় সেহি মুহূৰ্তত স্বৰূপ জানয় হে ৰাম হেন জানি বুধ জনে তেজিয়ান কাম আলাসতে জিয়া ডাকি বোলা ৰাম ৰাম কৃষ্ণ হৰি ৰাম গকুলৰ যিসকল অনাচাৰী অনাক্ষৰী গোপিনী তেৰা সমস্তয়ো ভগৱন্ত পুৰুষৰ পূৰ্ণ কৃপা লাভ কৰিছিল আৰু এই সংসাৰৰ পৰা মায়াছেদ কৰি পৰম গতি লাভ কৰিব পাৰিছিল আৰু সেইকাৰণে হয়তো কৃপালু গুৰুজন বস্তুৱে ভাগৱতৰ জৰিয়তে আমাক সিদ্ধান্ত দিছে নালাগে ভক্তিত দেৱ বিজৰি শুইব নালাগে সম্ভৃত শাস্ত্ৰ বিস্তৰ জানিব তপ জপ তীৰ্থ ব্ৰত সবে বিড়ম্বন কেৱলে ভক্তিত তুষ্ট সুন্ত নাৰায়ণ অৰ্থাৎ ভক্তি কৰিবলৈ একোখন চাৰ্টিফিকেটৰ প্ৰয়োজন নাই আমাৰ মহন্ত প্ৰভুজনাই কৈ থৈ গৈছিল যে কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই এনেকুৱা এখন সমাজ আমাক দি থৈ গ'ল যিখন সমাজত নাই জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে শিক্ষিত অশিক্ষিত ধনী দুখীয়া উচ্চ নীচ আবাল বৃদ্ধ বনিতা জাত পাতৰ বিচাৰ গুৰুজনাই দিলে নগাৰ নৰোত্তম গাৰুৰ গোবিন্দ মুছলমানৰ চান্দখাই মিচিঙৰ পৰমানন্দ কৈৱৰ্তৰ পূৰ্ণানন্দ আদি বিভিন্ন জাতি উপজাতিৰ কৃষ্ণ সেৱকক আতৈ হিচাপে নামাকৰণ কৰি ঘৃণাৰ ভাৱটো আঁতৰাই সেই ব্যৱস্থাৰে চলিব পৰা এখন সুন্দৰ সমাজ যি সমাজৰ নাম হ'ল বৈষ্ণৱ সমাজ আৰু সেই বৈষ্ণৱ সমাজ আজিৰ এই ভাগী বৈষ্ণৱ সমাজ যি ভাগী সমাজত শিক্ষিতৰ বাবে আছুতীয়া এখন
মন্ত্ৰী বিধায়কৰ বাবে আছুতীয়া আসন এনেকুৱা ব্যৱস্থা যিখন সমাজত নাই আৰু কৃপালু গুৰুজনাই দিয়া এইখন সমাজ আৰু আমি এনেকুৱা এখন সমাজত থাকিও যদি আমি জাত পাতৰ বিচাৰ কৰি থাকোঁ তেতিয়াহ'লে সেইটোৱে হ'ব গুৰুজনাৰ চিন্তা আদৰ্শক আমি ভৰিৰে আঘাত কৰা ব্যৱস্থা বুলি। গতিকে আমি প্ৰত্যেকটো কথা চিন্তা কৰাটো অতিব প্ৰয়োজন যে গুৰুজনাই আমাক বুজাব বিচাৰিছে কি আৰু আমি বুজিছোঁ কি। আৰু বৰ্তমানো এনেকৈ আমাক গীতা শাস্ত্ৰৰ মাধ্যমেৰে ভগৱন্ত পুৰুষে জীৱাত্মাৰ প্ৰতীকস্বৰূপ অৰ্জুনৰ আগত খুব সুন্দৰভাৱে এইখিনি কথাকে প্ৰকাশ কৰিছে আৰু বহুত সুন্দৰ কথা আছে গীতা জ্ঞানত। একেবাৰে চূড়ান্ত দৰ্শনটো দিলে ভগৱন্ত পুৰুষে সৰ্বধৰ্মান পৰিত্যজ্য মাম একং শৰণং ব্ৰজ অহং তাম সৰ্ব পাপেভ্যো মুখ্যৈস্বামী মা শুচ। অৰ্থাৎ ৰাম সৰ্বধৰ্ম এৰি এক শৰণ সাক্ষাৎ সুদীৰ্ঘ বিশ্বাসে সখী লৈও মাত ঊৰ্ধ্ব বাহু কৰি হেৰা কৰোঁ অংগীকাৰ সমস্ত পাপতে মই কৰিব উদ্ধাৰ। সখা পাৰ্থ, তুমি সমস্ত ধৰ্ম ত্যাগ কৰি যদি কেৱল মোৰ চৰণত 24টা তত্ত্বৰ ভিতৰত শক্তিশালী তত্ত্ব মনটোক যদি দি দিয়া তেতিয়াহ'লে তোমাক যেনেকৈ লৈ যাব লাগে মই তেনেকৈ তোমাক লৈ যাম। আৰু সেইকাৰণেই হয়তো কৃপালু গুৰুজনাই কৈছিল কৰোণাময় ৰাম কৰোণাময় কৰিব কৃপা যেন উচ্ছ্ৰিত হয়। কৰোণাময় ৰাম কৰোণাময় কৰিব কৃপা যেন উচ্ছ্ৰিত হয়। তুমি হে ৰাম কৃপাৰ হেৰ নিধি তোমাৰ কৃপা বিনে নাহিকে সিদ্ধি। ৰাম ৰাম কৰোণাময় ৰাম কৰোণাময় কৰিও কৃপা যেন উচ্ছ্ৰিত সময়ো যথেষ্ট হৈছে, 7:42 গৈছে। ইয়াৰ পাছত পুনৰ দিহানামৰ অনুষ্ঠান এভাগিও আছে। গতিকে আমি সবাৰো চৰণত শিৰ থৈ সেৱাভাগী পুনশ্চ নিবেদন কৰা হৈছে। বৰ্তমান যিহেতু যতিও পৰিছে গতিকে এইখিনিলৈকে আপোনাৰ মহামহন্তৰ আজ্ঞাতে থাকি আমি মূঢ়মতী হৈও অমৃতময় কৃষ্ণ নাম মহাভক্তি শ্ৰৱণ কীৰ্তনৰ মাধ্যমেৰে আপোনাৰ মহামহন্তৰ দুখানী অভয় চৰণত সেৱাভাগী আগবঢ়াবলৈ যাওঁতে কাই বাক্য মন অসমম্য ভাৱ আগ পাছ বঢ়া তোতা জ্ঞানকৃত যি অপৰাধ ৰৈ গ'ল সৰ্ব অপৰাধ মৰিখন কৰি আপোনাৰ মহামহন্তৰ দুখানী অভয় চৰণে এক কণিকা কৃপা বৰিখন কৰিব। আৰু ইয়াৰ পাছৰ কাৰ্যসূচী ভাগিটো এতিয়াৰ দৰে আপোনাৰ সবে সহযোগিতা আগবঢ়াব বুলি পুনশ্চ সেৱা নিবেদন কৰা হৈছে।
আৰু সমস্ত জীৱৰ মংগলৰ অৰ্থে ভগৱন্ত পুৰুষৰ দুখানী অভয় চৰণে সেৱাভাগী অৰ্পণা কৰি আজিৰ পাঠ আৰু পৰ্যালোচনা এই মহান অনুষ্ঠানভাগী আমি ইমানতে বিৰাম দিয়া হওক বুলি ভবা হয়।